এখন ধাননি পথাৰৰ বিবাদে বিপদ মাতিলে এটা পৰিয়াললৈ। শিৱসাগৰত মহিলাৰ ওপৰত এটা পৰিয়ালৰ দপদপনি আৰু আক্ৰমণৰ গুৰুতৰ অভিযোগ উত্থাপিত অভিযোগ অনুসৰি শিৱসাগৰ টেক্সি আলি শংকৰ আজান পথৰ নিবাসী জন্তি কোঁৱৰক তেওঁৰ ওচৰৰ নিবাসী আজগৰ আৰু তেওঁৰ পৰিয়ালে চোকা অস্ত্ৰেৰে আক্ৰমণ কৰে। জন্তি কোঁৱৰে সংবাদ মাধ্যমৰ আগত অভিযোগ উত্থাপন কৰে যে আজগৰ আলিৰ গৰুৱে দীৰ্ঘদিন ধৰি তেওঁৰ ধাননি পথাৰত প্ৰৱেশ কৰি ধান খাই পথাৰ নষ্ট কৰি আহিছে। এই বিষয়টো জনাবলৈ তেওঁ আজগৰ আলিৰ গৃহলৈ গৈছিল, কিন্তু আলোচনা কৰাৰ পৰিৱৰ্তে আজগৰ আলি আৰু তেওঁৰ পৰিয়ালে জন্তি কোঁৱৰক অশ্লীল ভাষাৰে গালিগালাজ কৰাৰ লগতে প্ৰচণ্ড মাৰপিট কৰে আৰু প্ৰাণে মৰাৰ ভাবুকি প্ৰদান কৰে বুলি জন্তি কোঁৱৰে অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি আজগৰ আলিৰ ঘৰৰ ভিতৰত থকা সদস্যই ঘৰৰ পৰা এখন দা লৈ জন্তি কোঁৱৰক লক্ষ্য কৰি দাখন তেওঁৰ গালৈ নিক্ষেপ কৰে। সৌভাগ্যবশতঃ দাখন তেওঁৰ ভৰিৰ ওচৰত পৰে আৰু তেওঁ প্ৰাণ ৰক্ষা কৰি সেই স্থানৰ পৰা পলায়ন কৰিবলৈ সক্ষম হয়। আনফালে জন্তি কোঁৱৰে জাকিৰ আলী নামৰ ব্যক্তি এজনৰ ওপৰত দাৰে ঘপিওৱাৰ অভিযোগ উত্থাপন কৰিছে। একে সময়তে জাকিৰ আলীয়েও শিৱসাগৰ সদৰ থানাত জন্তি কোঁৱৰৰ বিৰুদ্ধে পৃথককৈ এখন এজাহাৰ দাখিল কৰে। এই ঘটনাৰ সন্দৰ্ভত দুয়োপক্ষৰ এজাহাৰৰ ভিত্তিত শিৱসাগৰ সদৰ আৰক্ষীয়ে ইতিমধ্যে প্ৰাথমিক তদন্ত আৰম্ভ কৰিছে। ঘটনাটোৰ সম্পূৰ্ণ সত্যতা উদ্ঘাটনৰ বাবে তদন্ত অব্যাহত ৰাখিছে। মোৰ নামটো জাকিৰ আলী, মোৰ ঘৰ হৈছে টেক্সি আলি শংকৰ আজান পথত। আজি মানে ঘটনাটো এনেকে হৈছে যে গৰুখিনি আমি সদায় এৰাল দিওঁ। আজি গধূলি টাইমত এৰাল খোল খাই মেলি সৰু পোৱালি এজনী গৈ মেলি ধান দুজোপামান খাই দিলে। খোৱাৰ পাছত মাইকী মানুহজনী আহিলে, অহাৰ পিছত কৈছে বোলে তহঁতৰ গৰুৱে গোটেই ধান খাইছে, কিবা খাইছে। আমি কৈছো আমাৰো ধান আছে, যেতিয়া ধান খাইছে আমি দি দিম, কিমানখিনি খাইছে আমি দি দিম। নামানে, নমনাত আহি মেলি দা এখন লৈ আহিলে, আহি মেলি গৰুজনীক ঘপিয়াই আছিলে, কেইবাটাও ঘাপ মাৰিলে গৰুজনীক। তাৰপিছত এৰাবলৈ যাওঁতে মোকো ঘাপ মাৰি দিলে। ঘাপ মাৰোতে মোৰ এই হাতখনত দুটা ঘাপ মাৰিলে, এটা এনেকুৱাত লাগিলে, এটা এনেকুৱাত। 8টা চিলাই পৰিছে মোৰ হাতখনত। সেইখিনি ঘটনাটো কেতিয়া হৈছিলে? ঘটনাটো হৈছিলে 5টা 5:30টাৰ ভিতৰতে। তেওঁলোকে কোৱা মতে দাখন তোমালোকে ঘৰৰ পৰা আনিছিলা, তেওঁলোক আক্ৰমণ কৰিবলৈ। ভিডিঅ' ক্লিপটো আছে, চাব নিশ্চয়। ভিডিঅ' ক্লিপটো তেওঁ কোৱা অনুসৰি ভিডিঅ' ক্লিপটো তেতিয়া তোমালোকে কৰিছিলা যিটো সময়ত যিমান ঘৰলৈকে লৈ গৈছে দাখন, আমাৰ দাখন সিহঁতৰ ঘৰলৈকে কেনেকে লৈ যাব? দাখনৰ ফিংগাৰ প্ৰিণ্টটো চেক কৰি ল'ব পাৰে। আমাৰ হাতত দাখন আছিলে নাছিলে, ফিংগাৰ প্ৰিণ্টটো চেক কৰি ল'ব দাখনৰ। দাখন কাৰ হয় সেইটো ওলাই যাব তেতিয়া। ঘটনাটো কেতিয়া হৈছিল? 5টা পৰা 5:30টা বজাত। তাত গৰু তোমালোকৰ এটাই আছে নে বেছি আছে? গৰু এটাই ধান খাইছিলে এটা। আমাৰ গৰু আছে 8টা গৰু। 8টা গৰুৰ ভিতৰত এটা গৰুৱে, তাকো পোৱালি, একদম গাখীৰ খোৱা পোৱালি। এনেকুৱা ঘটনা তোমালোকৰ লগত আগতে হৈছিলে নেকি? এনেকুৱা ঘটনা মানে আগে পাছে আহি মেলি দম চম দি থাকে। আজি দা লৈ আহি মেলি ঘপিয়াবলৈ ধৰিলে। এনেকুৱা ঘটনা তোমালোকৰ লগত বেলেগৰ কাৰোবাৰ হৈছিলে নেকি? বেলেগৰ মানে তেনেকে নাই হোৱা। শংকৰ আজান পথত মোৰ ঘৰ, টেক্সি আলি শংকৰ আজান পথত। কি হৈছিলে ঘটনাটো? ঘটনাটো মানে মই মাৰ্কেটিং কৰি ঘৰলৈ গৈছো। ঘৰলৈ যাওঁতে আন্ধাৰ প্ৰায় 5টা বাজু হৈছে দেই। তেনেকুৱাতে তাৰমানে মই গৈ পাইছো, আন্ধাৰ হৈছে, গোটেই পথাৰত গৰুৱে খাই আছে ধান। গৰুৱে ধান খাই থকা দেখি তাৰপিছত মই গৰুকেইটা খেদিছো। খেদোতে হেৰি এটা ওচৰৰ ল'ৰা এটাই কৈছে, আন্টি এইখিনি আপোনালোকৰ পথাৰ ধান নি বোলো। মই বোলো আমাৰ ধান অথনিৰ পৰা খাই আছে বোলে এহেঁতি। মই বোলো তুমি খেদাচোন, খেদা, তাক ক'লো। তাৰপিছত সি খেদিলে, নগ'ল। তাৰপিছত আকৌ মই খেদিছো। মই পিনে 2টা বেগ লৈ আছো, 2খন হাতত, খেদিবও পোৱা নাই। তাৰপিছত কি কৰোঁ কি নকৰোঁকে তেহেঁতক ক'লো, বোলো ল'ৰাটোক ক'লো তুমি সেই আন্টিহঁতক মাতি দিয়াচোন যোৱা। তাৰপিছতে সি গৈ পেলাই ক'লেগে নেকি নাজানো। তাৰপিছত আৰু তেহেঁতক মই কাৰ ঘৰৰ গৰু আছিলে? আজগৰ ঘৰ। তাৰপিছত মই ইমান মাতিছো তেহেঁতক, তাৰমানে তেহেঁতি নাই শুনা। ইমান চিঞৰিছে, এইপিনে মোৰ নলী শুকাই গৈছে, কিবা পানী নাই ডিঙিত, এনেকুৱা হৈ আছে, নলী শুকাই আছে। ইমান চিঞৰিছে তথাপিও শুনা নাই তাৰমানে। তাৰপিছত কৈছো তহঁতি গৰু নিবিহি নে নিনিয়? তাৰপিছত সিহঁতি ল মাৰি আহিলে, আহি পেলাই তাৰপিছত গৰুকেইটা হেৰি বোলে আমুক তামুক গৰুৱে ধান খাই শেষ কৰিলে, আপোনাক ধান দিম কৈছো, আপোনাক ধান দি দিম, এনেকে বকিছে। তেহেঁতিও বকিছে, কিবা কিবি ময়ো বিকিছো। বকিলে তেহেঁতি মানুহকেইটা মাতি আনিছে। মাতি আনি পেলাই তাৰপিছত গোটেইখিনিয়ে একদম মোক কৈছো ন মাৰিছে, চৰিয়াইছে, একদম থপৰা দিছে। তাৰপিছত আকৌ হেৰিটোৱে পুতেকটো, সৰু পুতেকটো আকৌ আহিলে। আহি পেলাই সৰু পুতেকটোৱে আজগৰ বোলাটোৱে মোক মাৰিছেহি। আহি পেলাই বোৱাৰীকেইজনীও মাৰিছে। ইফালে সৰু পুতেকটো আহিলে ল মাৰি, আৰু এটা আহিলে, আহি পেলাই দা লৈ আহিছে। কাটিবলৈ লৈ আহোঁতে দাখন তাৰপিছত দলি মাৰি দিছে মোৰ গালৈ। মই দৌৰিলোঁ, দা লোৱা দেখি মই দৌৰিলোঁ, দাখন দলি মাৰি দিছে মোৰ গালৈ। দাখন দলি মাৰি দিলত মই তাৰমানে নিজৰ প্ৰাণ ৰক্ষা কৰিবলৈ দৌৰিলোঁ।
দৌৰি পেলাই দিছো মোৰ ভৰিৰ ওচৰতে দাখন যেতিয়া পালো পাই পেলাই মই দাখন ঘূৰাই দিলো তেহেঁতক এনেকে ঘূৰাই দিছো মোক মাৰিবলৈ অহা দেখি মই ঘূৰাই দিলো তেহেঁতি কৈছে মই বোলো এতিয়া মই পুলিচলৈ যাম মোৰ এতিয়া বেগকেইটা আছে মই বেগকেইটা থবলৈ মই ঘৰলৈ গলো দৌৰি পেলাই বেগকেইটা থৈ পেলাই বোলো মই আহি অলপ থানালৈ যাওঁ ৰ বুলি কৈছো তেহেঁতি কৈছে কি বোলে ৰ বোলে আপোনাক বোলে আজি তোক আজি বোলে আপোনাক বুলি কোৱাই নাই তেহেঁতি তোক আজি বোলে লৈ গৈ আছো বোলে গাড়ীত উঠোলাই আজি বোলে নিমখ দি বোলে মাৰি নিমখ দি পুতি থম বোলে এনেকে কৈছে তোক আজি মাৰি বোলে নিমখ দি পুতি থম আৰু বোলে কি কৰিম বোলে তই আগে যা বোলে আজি থানালৈ যাওঁতে ধৰি ল'ম বোলে সেইভাগে কৈছে কলত তাৰপিছত মই অকলে আহিবলৈ ভয় লাগিছে মানে ঘৰতো মানুহ নাই তথাপিও মই বেগকেইটা থৈ তলা মাৰি আকৌ দৰ্জা তলা মাৰি পেলাই মই লাহে খোজকাঢ়ি আহি আছো তেনেকুৱা তেওঁলৈ ফোন কৰিলো তুমি ক'ত আছা বোলে এনেকুৱা কাহিনী তাৰপিছত এওঁ কলতে তাৰপিছত সেই ভাগিনটো আহিলে ভাগিনটোৱে আহি পেলাই মোক লৈ আহিছে এটা আজগৰ আলি বাপেকৰ নাম আৰু পুতেকৰ নাম কি আছিলে তোৰ নামটো জাকি আলি আৰু বোৱাৰী দুজনী আৰু মাকজনী চবে মিলি মাৰিছে মোক তাৰমানে গোটেইখিনি আহিছে খেদি মই অকলে কি কৰিম পৰি গৈছো লুটি খাই পিনে দাঁত দলিয়াইছে আৰু ভিডিঅ' কল কৰিছে তেতিয়া ভিডিঅ' কল কৰিছে মই হেৰি কৰোঁতে বকোঁতে ভিডিঅ' কৰিছে মই যেতিয়া দাখন লৈ পেলাই এনেকে ঘূৰাইছো তেতিয়া তাহাঁতি ভিডিঅ' কল কৰিছে দাখন বুটলি ললো নহয় তাহাঁতি ভিডিঅ' কল কৰি বোলে আজি বোলে ফচাম বোলে এনেকে কৈছে মই ন্যায় বিচাৰিছো মোক অপমান কৰিছে বহুত অপমান কৰিছে তাহাঁতি আজি মোক মাৰিছে মানে বহুত মই অপাৰেশ্যন কৰা জেগা আছিলে তাত মই দুখ পাই গৈছো মই বেজটিও অপাৰেশ্যন কৰিছিলো তাত মোক মাৰিছে তাহাঁতি শিৱসাগৰৰ পৰা মিছকাতুৰ ৰহমান নিউজ ডেস্ক ৰিপৰ্ট শুদ্ধ আৰু বিস্তৃত বাতৰিৰ বাবে চাই থাকক নিউজ ডেস্ক ৰিপৰ্ট।